আজি বিশ্ব কাছ দিৱস আৰু এই বিশ্ব কাছ দিৱসৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰী বা কাজিৰঙা স্থানীয় ব্যক্তিসকলে বিশ্ব কাছ দিৱস ঠায়ে ঠায়ে উদযাপন কৰে আৰু ইয়াৰ উদযাপন কৰাৰ উদ্দেশ্য এটাই আছে যে বিশ্বত যিবিলাক দুষ্প্ৰাপ্য কাছ আছে সেই কাছবিলাক সংৰক্ষণৰ কাৰণে যাতে সকলো ৰাইজে বন বিভাগ হওক বা দল সংগঠনক হওক তেওঁলোকে মানে কি কৰে এই প্ৰকৃতিপ্ৰেমী দল সংগঠনক সহযোগিতা আগবঢ়ায়। তাৰ উদ্দেশ্যৰ আগত ৰাখি এই কাছ দিৱস উদযাপন কৰা হয়। ইয়াৰ কাৰণে কাজিৰঙালৈ যথেষ্ট পৰিমাণৰ পৰ্যটকো কাছ চাবৰ বাবে আহে। বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা কাছৰ গৱেষণা কৰিবৰ কাৰণে আহে। কাছই আমাৰ যিটো পৰিৱেশ তন্ত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু লাহে লাহে আমাৰ যিখিনি জলাশয় নদী খাল সেইখিনি বিশেষকৈ হেবিটেটৰ যিটো ধ্বংসৰ গৰাহলৈ গৈ আছে, তাৰ লগে লগে কাছৰ বিভিন্ন প্ৰজাতি আমাৰ পৰিৱেশৰ পৰা নাইকিয়া হৈ গৈছে আৰু বহুতখিনি প্ৰজাতি বিলুপ্ত হৈ গৈছে। সেই তাৰ সংৰক্ষণ আৰু সজাগতাৰ কাৰণে আজি দিনটো উদযাপন কৰা হয় সমগ্ৰ বিশ্বতে। আৰু আমি যদি চাওঁ অসমৰ প্ৰেক্ষাপটত প্ৰায় 17বিধ প্ৰজাতিৰ কাছ পোৱা যায় আৰু বিশেষকৈ আমাৰ যদি চাওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ লগতে কাজিৰঙাৰ যিখিনি জলাশয় আছে সেইখিনি অন্যতম হৈছে কাছৰ বাসস্থান আৰু প্ৰজননৰ স্থল। কাজিৰঙাত আমি যদি চাওঁ প্ৰায় 17বিধ প্ৰজাতিৰ কাছ আছে, তাৰে 2বিধ আমাৰ যিটো কাৰ্বি আলঙৰ পাহাৰ অঞ্চল তাত পোৱা যায় আৰু তাৰে 15বিধ আমাৰ যিখিনি ভিতৰৰ জলাশয় আৰু নদী ব্ৰহ্মপুত্ৰক লৈ পেলাই আছে তাত পোৱা যায়।